Hey everyone, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ পোহাৰ ৰেচিপি। প্ৰথমতে নিজৰ জোখমতে চিৰা লৈ ল'ব। মই ইয়াত মিডিয়াম চিৰাটো লৈছোঁ। চিৰাখিনিত ভালদৰে পানী মাৰি দিব। মনত ৰাখিব, ধুব নালাগে বা তিয়াই ৰাখিব নালাগে। আৰু এনেকৈ 10 বা 20 মিনিটৰ কাৰণে ৰাখি দিব যাতে পানীটো নোহোৱা হৈ যায়। কেৰাহীখন গৰম হোৱাত তাত মিঠাতেল অকণমান দি দিছোঁ আৰু কেইটামান সৰিয়হ দি দিছোঁ। সৰিয়হ কেইটা ভালদৰে ফুটাৰ পাছত কেঁচা জলকীয়া আৰু পিঁয়াজখিনি দি দিব। ভালদৰে লৰাই ল'ব। আৰু এতিয়া ইয়াত 15ৰ পৰা 20টা মান নৰসিংহৰ পাত দি দিব। বিলাহীখিনি দি দিছোঁ আৰু লগতে অকণমান জিৰা গুড়ি, ভালদৰে লৰাই ল'ব। আৰু এতিয়া ইয়াত হালধি পাউডাৰখিনি দি দিছোঁ। ভালদৰে ভাজি ল'ব যাতে হালধিৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। এয়া আমাৰ মছলা ৰেডি। আৰু এতিয়া ইয়াত তিয়াই থোৱা চিৰাখিনি দি দিম। ভালদৰে লৰাই ল'ব যাতে চিৰাখিনি আৰু মছলাখিনি মিক্স হৈ যায়। আৰু ইয়াত এতিয়া সোৱাদ অনুসৰি নিমখ দি দিব। ভালদৰে লৰাই ল'ব। আৰু 2 মিনিটমানৰ কাৰণে ঢাকন লগাই থৈ দিব। ঢাকনখন গুচাই ইয়াত দি দিছোঁ নেমুৰ ৰস। আৰু অলপমান বাদাম। ঢাকন লগাই থৈ দিব। ঢাকনিখন গুচাই লৰাই ল'ব। আৰু এয়া আমাৰ পোহা ৰেডি।